Students, আজি আমি কেইটামান প্ৰবলেম সলভ কৰিম। প্ৰবলেমছখিনি তোমাৰ ডিস্ট্ৰিবিউশন ফাংশন আৰু probability ডিস্ট্ৰিবিউশনৰ ৰিলেটেড। ঠিক আছে, লাষ্ট ক্লাছত আমি ডিস্ট্ৰিবিউশন ফাংশনো ডিসকাস কৰিছিলোঁ। ডিস্ট্ৰিবিউশন ফাংশন আৰু probability ডিস্ট্ৰিবিউশন এই দুটা পইণ্টৰ ওপৰত আমি আজি প্ৰবলেম সলভ কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট প্ৰবলেমটো চোৱা। এটা প্ৰবলেম মই ইয়াত দিছোঁ, 2 cards are drawn successively with replacement। তোমাক ইয়াত কৈছে 2 cards are drawn successively with replacement simultaneously within bracket eta dise successively without replacement from a pack of 52 cards find the probability distribution of number of kings। acha swa ei question tut ki koise 2 cards are drawn successively with replacement। number 1, 2 cards are drawn successively with replacement। second point to koise je simultaneously within bracket this is successively without replacement from a pack of 52 cards find the probability distribution of number of kings। question to hetu acha yad etia amar ki koise first ami ki kor probability distribution amar construct koribo koise। ঠিক আছে, question to hoise amar probability distribution construct koribo koise। probability distribution construct koribo koise। to probability distribution construction or karone amak lage ki first amak ki lagibo random variable। আমি probability distribution কিহৰ ওপৰত construct কৰোঁ? random variable ৰ ওপৰত। random variable লাগিব, random variable ৰ আমাক values খিনি লাগিব। ঠিক আছে, তো values খিনি আমি জানিব উলিয়াই ল'ব লাগিব। ঠিক আছে, আৰু তাৰ এগেইনষ্টত প্ৰত্যেকটো ভ্যালু এগেইনষ্টত আমি এটা এটা probability ভ্যালু আমি অ্যাসাইন কৰি টেবুলখন বনাব লাগে। ঠিক আছে, সেইখনে হ'ল probability distribution। এতিয়া random variable ইয়াত এতিয়া আমাৰ কি কৈছে এটা probability distribution খন কিহৰ ওপৰত বনাবলৈ কৈছে? number of kings। ঠিক আছে, তো ইয়াত হৈছে এটো আমাৰ number of kings টোৱে হ'ল random variable। তো আমি কি কৰিম সদায় variable টো সলিউশন টো আমি এটা কেনেকৈ কৰিম তো ভেৰিয়েবল টোক আমি প্ৰথমতে ডিফাইন কৰি লম। তো আমাক কোৱেশ্চন টো যেটো ওপৰত বেস কৰি আমাক লাগে probability distribution কনস্ট্ৰাক্ট কৰিব হেমতে ভেৰিয়েবল টোক ডিফাইন কৰিব লাগিব। তো তুমি কি কৰা if ভেৰিয়েবল টো সদায় ক্যাপিটেল লেটাৰ সদায় মনত ৰাখিবা ভেৰিয়েবল সদায় ক্যাপিটেল লেটাৰ if x denotes the number of kings। ইয়াত এটা আমাক কিং অৰ নাম্বাৰটোৰ ওপৰত probability distribution খন কনস্ট্ৰাক্ট কৰিব কৈছে। তো মই এটা সেইকাৰণে কি কৰিম x এ নাম্বাৰ অফ কিংছ ডিনোট কৰিছে। আচ্ছা, এতিয়া তুমি চোৱা আমি সাকসেসিভলি উইথ ৰিপ্লেসমেন্ট মেথডতে কৰোঁ বা উইদাউট ৰিপ্লেসমেন্ট মেথডতে কৰোঁ বা সাইমালটেনিয়াছলি কৰোঁ। কিংৰ নাম্বাৰটো আমি দুখন কাৰ্ড ড্ৰ কৰিছো। এতিয়া আমাক x ৰ এগেইনষ্টত তেন্তে এতিয়া মই ভ্যালু কি কি অ্যাসাইন কৰিম? x এ তেন্তে কি কি ভ্যালু ল'ব? x ৰ ভ্যালুজ কেনেকৈ আমি স্মল লেটাৰ লিখিম। তো x ৰ এগেইনষ্টত ৰেন্ডম ভেৰিয়েবল x ৰ এগেইনষ্টত এতিয়া মোৰ কি কি ভ্যালু ৰিয়েল ভ্যালু অ্যাসাইন কৰিব পাৰিম। কোৱেশ্চনটো এতিয়া ফাৰ্স্ট আমাৰ হেতু স্টেপ আহিব। তো ৰেন্ডম ভেৰিয়েবল টোৱে পৰা এতিয়া আমি কি কৰোঁ ৰেন্ডম ভেৰিয়েবল টো মিনিংটো কি কৰিছে কোৱেশ্চনটোত আমাৰ ইয়াত এই কোৱেশ্চনটোত মিনিংটো হৈছে যে কিংৰ নাম্বাৰটো আৰু এক্সপেৰিমেন্টটো আমি কি কৰিছো দুখন কাৰ্ড ড্ৰ কৰিছো। ঠিক আছে, যেতিয়া তুমি 52 কাৰ্ডছৰ পৰা 2 কাৰ্ডছ ৰেন্ডমলি ড্ৰ কৰিবা তো সেই ড্ৰ কৰা কাৰ্ডছ কিখনত কিংৰ নাম্বাৰটো কেনেকুৱা ধৰণে আহিব বুজি পাইছানে? কিংৰ নাম্বাৰটো কেনেকুৱা ধৰণে আহিব আমি এটা হেমতে ভ্যালু অ্যাসাইন কৰিম। তাৰ মানে দুখন কাৰ্ড যে ড্ৰ কৰিছো আমাৰ সেই দুইখন কাৰ্ডই কিং কাৰ্ড হ'ব পাৰে। এটাটো পসিবিলিটি এটো আছে দুইখন কাৰ্ডই কিং কাৰ্ড হ'ব পাৰে, এখন কিং কাৰ্ড আৰু এখন নন কিং কাৰ্ড হ'ব পাৰে, বা দুইখনেই নন কিং কাৰ্ড হ'ব পাৰে। সো আমাৰ এনেকুৱা ধৰণৰ অহাৰ চান্স আছে। দুখন কাৰ্ড যে আমি ড্ৰ কৰিছো তাৰ মানে আমি এটা ভ্যালু অ্যাসাইন কেনেকৈ কৰিম? আমাৰ ৰেন্ডম ভেৰিয়েবলটো হৈছে ৰেন্ডম এক্সপেৰিমেন্টৰ ওপৰত আমি ডিফাইন কৰোঁ ৰেন্ডম ভেৰিয়েবলটো। তো ৰেন্ডম ভেৰিয়েবল বুলি ক'লে সদায় নিউমেৰিকেল ভ্যালুজ আহে। তো সেই ভ্যালুখিনি আমি ডিটাৰমাইন কৰবা কৰোঁ যেটো ৰেন্ডম এক্সপেৰিমেন্ট কৰিম সেই এক্সপেৰিমেন্টটো স্যাম্পল স্পেচটোৰ পৰা আমি ভ্যালুজখিনি ডিটাৰমাইন কৰোঁ। এতিয়া
ইয়াত এতিয়া আমাৰ এক্সপেৰিমেণ্টটো কি আমি 2 কাৰ্ডছ ড্ৰ কৰিছোঁ আৰু আমাৰ হাতত কাৰ্ডছ আছে 52 কাৰ্ডছ আৰু তাৰ পৰা 2 কাৰ্ডছ ড্ৰ কৰিছোঁ আৰু ইয়াত এতিয়া ভেৰিয়েবলটোক আমাক ডিফাইন কৰিছে এনেধৰণে যে কিঙৰ নাম্বাৰটোৰ ওপৰত নাম্বাৰ অফ কিংছ এক্সে নাম্বাৰ অফ কিংছ ডিন'ট কৰিছে তো এক্সৰ এগেইনষ্টত ভেলু এতিয়া আমি কেনেধৰণেৰে এছাইন কৰিম আমাক এতিয়া ভেলুজখিনি লাগিব ফাৰ্ষ্ট সেইটো ফাৰ্ষ্ট ষ্টেপ তো ভেলুজখিনি আমাৰ এতিয়া চোৱা দুখন কাৰ্ড যে ড্ৰ কৰিছোঁ দুইখন কাৰ্ডেই কিং কাৰ্ড হ'ব পাৰে পচিবিলিটি সেইটো আছে এখন কিং কাৰ্ড এখন নন কিং কাৰ্ড হ'ব পাৰে বা দুইখনেই নন কিং কাৰ্ড হ'ব পাৰে তো সেইটোৰ ওপৰত বেছ কৰি তেন্তে আমাৰ কি হ'ব কিঙৰ নাম্বাৰ যেনেকৈ আমি আগত মই প্ৰব্লেমত মই যেনেকৈ কৈছিলোঁ হেডৰ নাম্বাৰ বা টেইলৰ নাম্বাৰ ডিন'ট কৰিলে আমি যেনেধৰণে আমি নাম্বাৰটো এছাইন কৰোঁ তো ইয়াতো সেই ছেইম হয় তো ইয়াত এতিয়া তোমাৰ কি হ'ব চোৱা ইয়াত এতিয়া দুইখনেই কিং তাৰমানে আমাৰ কি হ'ব পাৰে এটা ভেলু আমি 2 এছাইন কৰিব পাৰোঁ কিঙৰ নাম্বাৰ কিং কাৰ্ডৰ নাম্বাৰটো তো ইয়াত এতিয়া কিং কাৰ্ড কেইখন আছে দুখন আছে তো সেইকাৰণে আমি 2 ভেলুটো এছাইন কৰিব পাৰোঁ ঠিক সেইদৰে এখন কিং কাৰ্ড এখন নন কিং কাৰ্ড হ'ব পাৰে তো তেন্তে ইয়াত কিং কাৰ্ড কেইখন হ'ল এখন কিং কাৰ্ড তো আমি ইয়াত 1 ভেলুটো এছাইন কৰিম বা দুইখনেতো নন কিং কাৰ্ডো হ'ব পাৰে পচিবিলিটি আমাৰ সেইটোও আছে তো তেতিয়া কি হ'ব 0 তাৰমানে আমি ইয়াত কি কৰিলোঁ আমাৰ কোৱেশ্চনটো তেন্তে কি হ'ব ফাৰ্ষ্ট ষ্টেপটো হৈছে যে আমি এইটো আমাৰ দুটা প্ৰব্লেম আছে দুটা পেটাৰ্ণৰ দুটা কোৱেশ্চন সুধিছে তো সেই দুইটা কোৱেশ্চনৰ কাৰণে আমাৰ ৰেণ্ডম ভেৰিয়েবলটোতো ছেমেই হ'ব ঠিক আছে তো ৰেণ্ডম ভেৰিয়েবলৰ এগেইনষ্টত 2 1 0 এইকেইটা ভেলু আমি এছাইন কৰিলোঁ এতিয়া কোৱেশ্চনটোলৈ আহা 2 কাৰ্ডছ আৰ ড্ৰন আমাৰ এইটো হৈ গ'ল এতিয়া ফাৰ্ষ্ট এতিয়া কি কৈছে ছাকচেছিভলি উইথ ৰিপ্লেচমেণ্ট যদি মেথডত কৰা এতিয়া তুমি যেতিয়া 2 কাৰ্ডছ যে ড্ৰ কৰিছা ছাকচেছিভলি মিনছ 1 by 1 তুমি 2 কাৰ্ডছ ড্ৰ কৰিছা এতিয়া ড্ৰ কৰা কাৰ্ডকেইখন মেথডটো কি কৰিছা যে উইথ ৰিপ্লেচমেণ্ট মেথডত কৰিছা মই মই ক্লাছত কৈছোঁ যে উইথ ৰিপ্লেচমেণ্ট মেথডত কৰিলে সদায় কি হয় উইথ ৰিপ্লেচমেণ্ট মেথডত সদায় ইণ্ডিপেণ্ডেণ্ট হয় কাৰণ কোনেও কাকো এফেক্ট নকৰে আৰু উইদাউট ৰিপ্লেচমেণ্ট মেথডত কৰিলে ডিপেণ্ডেণ্ট হয় ঠিক আছে তো এতিয়া আমি কি কৰিম ইহঁতৰ এতিয়া প্ৰবেবিলিটি এতিয়া কুৱেশ্যন নম্বৰ 1 এইটো ছাপ'জ ফাৰ্ষ্ট কুৱেশ্যনটো কৰিছোঁ হা এতিয়া ইয়াৰ এগেইনষ্টত এতিয়া আমি প্ৰবেবিলিটি লাগে প্ৰবেবিলিটি অফ x ইজ ইকুৱেল টু x তাৰমানে প্ৰবেবিলিটি অফ x ইজ ইকুৱেল টু 2 probability of x is equal to 1 probability of x is equal to 0 এই ভ্যালুকেইটা আমি এটা উলিয়াব লাগিব তো যে এইকেইটা ভ্যালু উলিয়াই ভ্যালুখিনি পুট কৰি দিলে আমাৰ probability distributionখন হৈ গ'ল তো ফাৰ্ষ্ট কোৱেশ্চনটোৰ কাৰণে উইথ ৰিপ্লেচমেণ্ট মেথডত তুমি যেতিয়া কৰিবা তো ভ্যালুকেইটা এতিয়া উলিয়াই সেইমতে উইথ ৰিপ্লেচমেণ্ট মেথডত successively with replacement method of value kini ulia probability value ki hobo hetu ulia ya put kori dile amar table khon question to problem to solve ho jabo probability distribution construction ho jabo ঠিক আছে তো এতিয়া তুমি উইথ ৰিপ্লেচমেণ্ট সাকসেসিভলি যেতিয়া কৰো সাকসেসিভলি মই আগৰ ক্লাছত কৈছো যে যেতিয়া তুমি সাকসেসিভলি কৰিবা তো এখিনি মই এটা মুহাৰি দিছো হা তো এটো এতিয়া মই এটা এটাকে উলিয়াম উইথ ৰিপ্লেচমেণ্ট মেথডটো ফাৰ্ষ্ট মই এটা উইথ ৰিপ্লেচমেণ্ট মেথডটো কৰো তো probability of x is equal to 2 এই ভ্যালুটো কাৰণে লাগে এই ভ্যালুটো এটা আমাৰ probability টো মোক ফাৰ্ষ্ট লাগে তো সেই ভ্যালুখিনি সেই তিনটা ভ্যালু মই উলিয়াব লাগিব probability ভ্যালু তো x is equal to 2 এ কি মিনিং কৰিছে যে probability of 2 x এ কি ডিনোট কৰিছে কিঙৰ নাম্বাৰটো ডিনোট কৰিছে তো x is equal to 2 এ কি বুজাব probability of drawing 2 king cards ঠিক আছে তো ইয়াটো হ'ব এতিয়া তাৰ মানে ইয়াৰ মিনিংটো হ'ব probability of drawing আমি x টো ডিফাইন কৰিছিলো কিঙৰ নাম্বাৰটো বুলি ইয়াত এতিয়া কিঙৰ নাম্বাৰটো মানে drawing 2 king cards এই মিনিংটো বুজায় x is equal to 2 মানে drawing 2 king cards এতিয়া probability of drawing 2 king cards so মই ইয়াত এতিয়া মই step by step নকৰো একেলগে কৰিম আগৰ ক্লাছত মই এটো এক্সপ্লেইন কৰি থৈছো ইয়াত মই এতিয়া একেলগে কৰিম হা এটা দেখুৱাই দিছো বাৰু ৰবা মই ফাৰ্ষ্ট এটা জাস্ট কৰি দেখো ইয়াত এতিয়া চোৱা আমি কি কৰো এতিয়া যদি আমি 2 টাইমছ কৰিছো না এক্সপেৰিমেন্টটো আমি 2 টাইমছ কৰিছো তো আমাৰ কি হ'ব let আমি প্ৰথমতে এনে ধৰণে কৰো let a be the event of drawing one king card in the first
draw. B be the event of drawing one king card in the second draw. মই জাস্ট এটো ফার্স্ট টাইম এটো কল এবারে কৰি দেখুৱাইছো হা, বাকিখিনি মই ডাইৰেক্টলি কৰি দিম। ঠিক আছে, তাৰ মানে আমি যদি কৰো, আমি পুৰা প্ৰবলেমটো যদি আমি সলভ কৰিবলৈ হয় নহয়, আমি এটা ইয়াত হেতু নকৰো আৰু টাইম বহুত গুছি যাব। তো এটা জাস্ট মই দেখুৱাই দিছো। চোৱা, আমি সাকসেসিভলি, চোৱা কোৱেশ্চনটো কি কৈছে, সাকসেসিভলি, তাৰ মানে 1 by 1 কাৰ্ড, কেইখন কাৰ্ড ড্ৰ কৰিছো, দুখন কাৰ্ড। তো আমাৰ সেইকাৰণে আমি দুবাৰ কৰিছো এক্সপেৰিমেন্টটো। ঠিক আছে, তো দুবাৰ এক্সপেৰিমেন্টটো কৰিছো, ফার্স্ট টাইম কৰিছো, এতিয়া দুইখন কাৰ্ডে আমাক কিং কাৰ্ড লাগে। তো ফার্স্ট ড্ৰ কৰা কাৰ্ডখনো কিং কাৰ্ড, সেকেন্ড ড্ৰ কৰা কাৰ্ডখনো কিং কাৰ্ড লাগিব। ঠিক আছে, আমাৰ মানে হেতু। তো সেইকাৰণে হেমতে আমি ইভেন্ট গিটা A আৰু B ডিফাইন কৰিলো। A টো কি বুলি কৈছো, ড্ৰয়িং ওয়ান কিং কাৰ্ড ইন দা ফার্স্ট ড্ৰ। B টো কৈছো যে let B be the event of drawing one king card in the second draw. ঠিক আছে, এতিয়া আমাক এতিয়া দুইখনই কিং কাৰ্ড লাগে, তাৰ মানে A আৰু B দুইটাই আহিব লাগিব। তো তেতিয়া আমাক কি আহিব, এটো probability of A intersection B। আমাক এটা A intersection B ইভেন্টৰ probability টো লাগে। A আৰু B তোমাৰ ইন্ডিপেন্ডেন্ট হয়, কাৰণ আমি উইথ ৰিপ্লেসমেন্ট মেথডত কৰিছো। এটা ফার্স্ট এই কোৱেশ্চন নাম্বাৰ A টো উইথ ৰিপ্লেসমেন্ট মেথডত কোনেও কাকো এফেক্ট নকৰে, কাৰণ ফার্স্ট টাইম ড্ৰ কৰা কাৰ্ডখন আমি আগৰ জায়গাত ৰাখিহে সেকেন্ড টাইম কাৰ্ডখন ড্ৰ কৰিছো। তো সেইকাৰণে আমাক কি হয়, মই এটো হল মাল্টিপ্লিকেশন থিওৰাম। মাল্টিপ্লিকেশন থিওৰামত যেটো ইন্ডিপেন্ডেন্ট কেছৰ কাৰণে যেটো ৰিজাল্ট আছিলে, তো সেই ৰিজাল্টটো হল probability of A into probability of B। ঠিক আছে, তো এটো কি মিনিং কৰিছে, drawing one king card in the first draw। তো তুমি ফার্স্ট টাইম ড্ৰ কৰা কাৰ্ডখন কিং কাৰ্ড, এখনকে দুখন আমি ড্ৰ কৰিছো, দুবাৰ কৰিছো 1 by 1। তো এই ইভেন্টৰ কাৰণে এটা ফেভাৰেবল নাম্বাৰ কি হ'ব, ইভেন্ট এৰ কাৰণে ফেভাৰেবল নাম্বাৰ কি হ'ব, কিং কাৰ্ড। আমাৰ এটা পেকেটটোত কিং কাৰ্ড কেখন থাকে, 4খন থাকে, তাৰ পৰা 1 কাৰ্ড আমি ড্ৰ কৰিছো। তো আমাৰ ফেভাৰেবল নাম্বাৰ কিমান হ'ব, 4C1। এজ এ হোল পেকেটটোত নাম্বাৰ আছে 52, তো 52C1 ইনটু, চোৱা এটো হ'ব তোমাৰ ফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই এক্সপজিটিভ নাম্বাৰ। 1 কাৰ্ডহে ড্ৰ কৰিছো। নেক্সট বি ইভেন্টটো কি হল, উইথ ৰিপ্লেসমেন্ট মেথডৰ কাৰণে আমাৰ আকৌ আগত ড্ৰ কৰা ফার্স্ট টাইম ড্ৰ কৰা কাৰ্ডখন আকৌ আগৰ জায়গাত ৰাখি দিলো। তো আমাৰ এক্সপজিটিভ নাম্বাৰত একো চেঞ্জ নাহে, 52 এ থাকিব, 52C1। ইফালে তোমাৰ এটোৱে কি বুজাইছে, বি ইভেন্টটো আকৌ কিং কাৰ্ড, এখন কিং কাৰ্ড ড্ৰ কৰাটো বুজাইছে। তো আমাৰ কিং কাৰ্ডখন আকৌ আমি ৰিপ্লেস কৰি দিয়াৰ কাৰণে চেঞ্জ নহয়, এটো হল 4C1। তো ইয়াৰ আনসাৰটো হ'ব তোমাৰ 4 by 52। 4 by 52 into 4 by 52। আনসাৰটো এটো আহিব, সো 1 by 169। ঠিক আছে, এটো হল তোমাৰ ইয়াৰ ৰিজাল্টটো 1 by 169। 1 by 169, তাৰ মানে ফার্স্ট কেছটোত তোমাৰ দুখন কিং কাৰ্ড অহাৰ probabilityটো হ'ব 1 by 169। ঠিক আছে, তো এতিয়া মই এটো ইমান ডিটেইলছত নকৰো, পিছৰ দুটা ভ্যালুৰ কাৰণে। ঠিক আছে, এতিয়া probability of x is equal to 1। নেক্সট এটা আমাক লাগে probability of x is equal to 1 টো লাগে। 1 এ কি বুজাইছে, probability of x is equal to 1, ইয়াৰ মিনিংটো কি হ'ব, তাৰমানে আমি দুখন কাৰ্ড যে ড্ৰ কৰিছো, তাৰে যিকোনো এখন কিং কাৰ্ড আৰু এখন নন কিং কাৰ্ড, হেতু বুজাইছে। ঠিক আছে, তাৰমানে ইয়াৰ মিনিংটো হ'ব তোমাৰ either ফার্স্ট, তাৰমানে চোৱা 1 কিং কাৰ্ড মানে হয় নন কিং আৰু কিং, এটা চান্স এটো আছে, নতুবা কিং নন কিং কাৰ্ড। আমাৰ এতিয়া দুটা পসিবিলিটি দুটা হয় কিন্তু। ঠিক আছে, চোৱা তুমি যেতিয়া দুখন কিং কাৰ্ড যে ড্ৰ কৰিছা, তাৰ মাজত এখন কিং কাৰ্ড আহিব, এখন কিঙৰ নাম্বাৰটো 1 হ'বলৈ হলে আমাৰ কি হ'ব, আমি দুবাৰ কৰিছো তো এক্সপেৰিমেন্টটো,
ফাৰ্ষ্ট টাইম ড্ৰ কৰা কাৰ্ডখন কিং কাৰ্ড হ'ব, ছেকেণ্ড টাইম ড্ৰ কৰা কাৰ্ডখন নন কিং কাৰ্ড এটা হেতু আহিব বা তোমাৰ আৰু এটা আহিব পাৰে ফাৰ্ষ্ট টাইম ড্ৰ কৰা কাৰ্ডখন ফাৰ্ষ্ট টাইম যদি নন কিং হয় পিছৰখন কিং বা ফাৰ্ষ্ট টাইম যদি আমি কিং কাৰ্ড ড্ৰ কৰোঁ তেন্তে ছেকেণ্ড টাইম কৰাখন নন কিং তো আমি সেই দুইটা কেছে কনচিডাৰ কৰিব লাগিব আৰু সেইমতে প্ৰবেবিলিটিটো উলিয়াব লাগিব তাৰমানে তোমাৰ এটা কেছ এনেকুৱা হ'ব পাৰে আইদাৰ ফাৰ্ষ্ট ড্ৰন card is non-king and second drawn card is king or etu kako ultai dia or first drawn card is king and second drawn card is non king so amar duta case ahibo pare first time draw kora card khon non king aru pisorkhon king notu or king first time king second time non king এনে ধৰণে দুটা কেছ আহিব পাৰে তো হেতুকে মই যে মানে এক্সপ্লেইন কৰি লিখি দিছো আইদাৰ তোমাৰ এটা কেছ এটো হ'ব ফাৰ্ষ্ট ড্ৰন কাৰ্ড ইজ নন কিং এণ্ড ছেকেণ্ড ড্ৰন কাৰ্ড ইজ কিং অৰ ফাৰ্ষ্ট ড্ৰন কাৰ্ড ইজ কিং এণ্ড ছেকেণ্ড ড্ৰন কাৰ্ড ইজ নন কিং ঠিক আছে তো এতিয়া মই এটো বহুত লম্বা হৈ যাব সেইকাৰণে মানে মই কি কৰিছো এটো ডাইৰেক্ট কৰিম ইয়াত ইভেন্টস ডিফাইন কৰি নাথাকো ডাইৰেক্ট ভ্যালুহে উলিয়াম ঠিক আছে আৰু ফাৰ্ষ্টত মই দেখুৱাই দিলো কেনেকৈ কৰিব লাগে তো ইয়াত মই এটা এ বি সি ডি এ এইবিলাক সব এটা ইভেন্ট হয় তো এ বি এনেকৈ মই এটা ইভেন্ট ডিফাইন কৰি নাথাকো ডাইৰেক্ট ভ্যালুহে উলিয়াম আৰু ঠিক আছে এটো বস্তুটো বুজি লবা ইজ ইকুয়াল টু সোয়া আইদাৰ অৰ আছে তাৰ মানে এই দুইটা কেস এটা এটো এই ব্ৰেকেটত থকা এটা এ পাৰ্টটো আৰু এ পাৰ্টটো এই দুইটা পাৰ্টে তোমাৰ কি হৈছে আইদাৰ অৰ দুটা কেস আহিব পাৰে আৰু দুইটা কেস মিউচুয়ালি এক্সক্লুসিভ কাৰণ ফাৰ্ষ্ট কেসটো যেতিয়া আমাৰ যদি এটো আমি পাও এটো কেস আহিলে আমি সেকেন্ডটো না পাও বা সেকেন্ডটো আহিলে ফাৰ্ষ্টটো আমি না পাও তো দুইটা কেস কমপ্লিটলি ডিজয়েন্ট মিউচুয়ালি এক্সক্লুসিভ তো আইদাৰ অৰ থাকিলে যেতিয়া আইদাৰ অৰ মিনিংটো হয় তেতিয়া আমি হেতু এডিশনলৈ গুচি যাও হেতু এডিশন থিওৰামটো আমাৰ আহি যায় ঠিক আছে তো এটো এডিশন থিওৰামৰ মতে এটো probability দে মইতো লিখা নাই probability তাৰ মানে probability of তাৰ মানে x = 1 মানে মিনিং টো এটো বুজায় ঠিক আছে তো ইয়াৰ এটা probability টো লাগে তাৰ মানে আমি এটা কি কৰিম probability of either or আছে তো এতিয়া এটো হ'ব তোমাৰ probability of আমি এটো এডিশন লটো যদি ইয়াত এপ্লাই কৰো তেতিয়া আমাৰ এটো হ'ব মই এতিয়া ডাইৰেক্ট এটো এনেকৈ লিখিছো আৰু দে নন কিং এন্ড কিং কাৰ্ড প্লাস কিং and non king বাকি হেতু ইন্টারসেকশন পার্ট টু 0 হৈ যাব এবিলা মই ইভেন্ট ডিফাইন কৰা নাই ডাইৰেক্ট কৰিছো ইজুকাল টু এতিয়া সোয়া এটো এটা ইয়াটো মই এটা ইভেন্ট ডিফাইন কৰা নাই এবিলা আমি a b বুলি ডিফাইন কৰো বা এটো c d বুলি আমি ডিফাইন কৰি লব পাৰো আৰু n থাকিলে হদায় কি হয় ইন্টারসেকশন হয় ঠিক আছে আমি এটা হেবিলা কৰা নাই ডাইৰেক্ট কৰিছো তো ইয়াত এটা সোয়া নন কিং এন্ড কিং কাৰ্ড তো নন কিং এন্ড কিং কাৰ্ড তো ইয়াত এটা কি হ'ব ইন্টারসেকশন হয় এটো এন্ড আহিলে হদে ইন্টারসেকশন তো ইয়াত এটা ইভেন্ট কিটা হল উইথ ৰিপ্লেসমেন্ট মেথডতহে কৰিছো তাৰ মানে ইভেন্ট কিটা কি ইন্ডিপেন্ডেন্ট তো ইন্ডিপেন্ডেন্ট হোৱাৰ কাৰণে আমাৰ এটা ইয়াৰ ৰিজাল্ট কি হ'ব নন কিং কাৰ্ড আমাৰ পেকেটটোত থাকে 48 তো আমি এখন কাৰ্ডহে ড্ৰ কৰিছো তো 48c1 ডিভাইডেড বাই এজ এ হোল আছে 52c1 ইনটু বি টোৱে কি বুজাইছে কিং কাৰ্ড ড্ৰ কৰা 1 কিং কাৰ্ড তো 4 কিং কাৰ্ড আছে 4c1 ডিভাইডেড বাই 52c1 এটো দেখো চেঞ্জ নহয় কাৰণ উইথ ৰিপ্লেসমেন্ট মেথডত কৰিছো প্লাস কিং কাৰ্ড ইয়াত কিং কাৰ্ড কিমান আছে 4 ফাৰ্স্ট টাইম আমি এটো যদি কৰো c4c1 বাই 52c1 ইনটু এটো মাল্টিপ্লিকেশন থিওৰাম আৰু নন কিং কাৰ্ড হ'ব 48c1 ডিভাইডেড বাই 52c1 এটো হল তোমাৰ আনসাৰ এই আনসাৰটো তুমি উলিয়াব লাগিব তো ইয়াৰ আনসাৰটো হ'ব তোমাৰ 48 by 52 into 4 by 52 plus 4 by 52 into
এটো 48 আছিল 48/52 এটো যেতিয়া আমি সলভ কৰিম নহয় এটো তোমাৰ কিমান আহিব 4 ৰে এটো 13 যাব কিমান হ'ব সোৱা 13 169 তো এটো হ'ব তোমাৰ 169 24/169 ঠিক আছে ফার্স্ট তো আমি পালো 1/169 আৰু এটো পালো আমি 24/169 নেক্সট তো সোৱা এটো আমি এনে ধৰণে কৰিম আৰু এটা ভ্যালু আছিল probability of x = 0 তাৰ মানে ইয়াৰ মিনিং টো হৈছে probability of drawing 0 মানে to drawing two non king cards এটো বুজাইছে দুইখনে নন কিং কাৰ্ড তাৰ মানে কিং কাৰ্ডৰ নাম্বাৰটো হেকানে 0 নন কিং কাৰ্ড তো ইয়াত এটা আমাৰ কি হ'ব তাৰ মানে এটো কি বুজাইছে ফার্স্ট টাইম ড্ৰ কৰা কাৰ্ডখনো নন কিং কাৰ্ড সেকেন্ড টাইম ড্ৰ কৰা কাৰ্ডখনো নন কিং কাৰ্ড তো ইয়াত হ'ব তেতিয়া কি হ'ব নন কিং কাৰ্ড আমাৰ 48 থাকে তো 48c1/52c1 * 48c1/52c1 x = 0 x এ কিংৰ নাম্বাৰটো বুজাইছে এতিয়া x ৰ 0 মানে 0 বুলি ক'লে তেতিয়া আমাৰ এটো মিনিং টো কি হৈ যাব যে দুইখনে নন কিং কাৰ্ড কিং এখনো নাই 0 নাম্বাৰ অফ কিং কাৰ্ড ইজ 0 তো আমি টু কাৰ্ডছ ড্ৰ কৰিছো 1/1 কে কৰিছো হেকানে দুটা ইভেন্ট আহিব তো আমি ইভেন্টস বিলাক ডিফাইন কৰা নাই ডাইৰেক্ট মই ভ্যালু পুট কৰিছো তো ফার্স্ট ইভেন্টটো কি বুলি কম যে ফার্স্ট টাইম ড্ৰ কৰা কাৰ্ডখন নন কিং কাৰ্ড তো নন কিং কাৰ্ড হলে তোমাৰ এটা নন কিং কাৰ্ড আমাৰ কিমান থাকে 48 তাৰ পৰা 1 কাৰ্ড হে ড্ৰ কৰিছো তো 48c1/52c1 উইথ ৰিপ্লেসমেন্ট মেথডত কৰিছো কাৰণে এটো সেম থাকিলে সেকেন্ড টাইম ড্ৰ কৰা কাৰ্ডখনো আকৌ নন কিং কাৰ্ড তো 48c1/52c1 তো ইয়াত এতিয়া তোমাৰ কিমান হ'ব 48/52 * 48/52 তো এটো এতিয়া তুমি কৰা এটো হ'ব তোমাৰ 144/169 তো আমি এটা probability distribution খন কি পালো তো ফার্স্ট কেসটো আমি এটা probability distribution খন আমি এটা therefore required probability distribution is required probability distribution is probability ইয়াত আমাৰ কি আছিল x ৰ ভ্যালু টেবুলখন বনাই দেখাবা তো আমাৰ 2 1 0 তো probability of x = x 2 কাৰণে পাইছিলো আমি 1/169 0 কাৰণে পালো আমি 144/169 into 24/169 1/169 24/169 আৰু 144/169 সোৱা একিটা প্লাস কৰি তুমি চেক কৰা 1 আহিলা নাহে চেক কৰা তো 144 + 24 + 1 169/169 1 আহিব ঠিক আছে তো এখন কারেক্ট হল এটো আমি দেখুৱাব নালাগে শো কৰি কিন্তু এটো তুমি জাস্ট চেক কৰিব লাগে ঠিক আছে তো এখন হল আমাৰ ফার্স্ট কোৱেশ্চনটো সলভ কৰিলো ঠিক আছে সেকেন্ডটোলে আহা সেকেন্ডটোত কি কৈছে সোৱা সেকেন্ড কোৱেশ্চনটোত কি কৈছে সাইমালটেনিয়াসলি উইদিন ব্ৰেকেটত আকৌ কি কৈছে সাকসেসিভলি উইথ ৰিপ্লেসমেন্ট এতিয়া সোৱা এই কোৱেশ্চনটো তোমালোকৰ ম্যাথছৰ বুকত এনে ধৰণে দিয়া আছে মই তো কৈ দিছো আৰু তোমালোকক যে successively without replacement কোৱেশ্চনটো তোমালোকক এনে ধৰণে দিয়া আছে successively without replacement
আৰু এটা কৈছে simultaneously question 2 second part 2 simultaneously within bracket আকৌ কৈছে successively without replacement from a pack of 52 cards question 2 হেতু তো successively বুলি ক'লে এটা সোৱা দুইটা এক্সপেৰিমেন্ট কিন্তু কমপ্লিটলি ডিফাৰেন্ট হয় বুজি পাইছা কিন্তু এতিয়া তোমাক ইয়াত এইটো বস্তু এনে ধৰণে দিছে তাৰ মানে কিয় দিছে জানানে কাৰণ দুইটাৰ কেছতে ৰিজাল্ট গিটা কিন্তু সেম আহে সেই কাৰণে হয়তো তেনেকে দি থৈছে কিন্তু কৰিবলৈ গলে কিন্তু দুইটা কমপ্লিটলি ডিফাৰেন্ট হয় সাইমলটেনিয়াসলি বুলি ক'লে কি বুজায় দুইটা আমি এবাৰ কৰিছো এক্সপেৰিমেন্টটো আমি এবাৰে কৰিছো সাইমলটেনিয়াসলি মিনিংটো হৈছে যে ওয়ান টাইম আমি কৰিছো এক্সপেৰিমেন্টটো আমি ওয়ান টাইম হে কৰিছো আৰু সাকসেসিভলি বুলি ক'লে আমি ইয়াত এতিয়া টু কাৰ্ডছ উঠাইছো তো তাৰ মানে আমি টু টাইমছ কৰিছো আমি ইয়াত এক্সপেৰিমেন্টটো টু টাইমছ কৰিছো কিন্তু ইয়াত ওয়ান টাইম কৰিছো আৰু হেমতে আমাক এটা প্ৰবাবিলিটিটো উলিয়াব লাগে তো এক্সপেৰিমেন্টটো ডিফাৰেন্ট হয় তো এক্সপেৰিমেন্টটো যেটা বেলেগ হয় হেমতে তেতিয়া প্ৰবলেমটো সলভ কৰাৰ প্ৰসিডিউৰটো বেলেগ হয় আনসাৰটো সেম আহিছে কিন্তু এই দুইটা মেথডত সাইমলটেনিয়াসলি আৰু সাকসেসিভলি উইদাউট ৰিপ্লেসমেন্ট দুইটা মেথডতে কৰা তুমি দুইটাতে কৰি চাবা দুইটা মেথডতে আনসাৰটো সেম আহে সেইকাৰণে হয়তো তেনেকে লিখি পেলাই প্ৰবাবিলিটি ডিস্ট্ৰিবিউশনখন কনস্ট্ৰাক্ট কৰিবলৈ কৈছে হয়তো কিন্তু মেথডটো কিন্তু বেলেগ কৰাৰ মেথডটো কিন্তু বেলেগ হয় আনসাৰটো সেম আহে ঠিক আছে এতিয়া মই তোমালোকক সাইমলটেনিয়াসলি আৰু সাকসেসিভলি দুইটা কেছতে মই তোমালোকক কৰি দেখাইছো তোমালোকে নিজে হেতু চেক কৰিবা আচ্ছা সাইমলটেনিয়াসলি যেতিয়া তুমি কৰিবা সাইমলটেনিয়াসলি যেতিয়া তুমি কৰিবা সাইমলটেনিয়াসলি কৰিলে তুমি এটা কি হ'ব ইভেন্ট অকল আমি এটাই ডিফাইন কৰো ইয়াত আমি ইভেন্ট দুটা ডিফাইন নকৰো এটা ইভেন্টে ডিফাইন কৰো ঠিক আছে তো আমি এটা কি কৰিম আমাক এটা কি লাগে x = x 210 এটা আমাক probability of x = x জাস্ট আমাক এই টেবুলখনহে বনাব লাগে ইমানেই আনসাৰ কোৱেশ্চনটো এইটোৱে তাকে খালি মেথড গিটা বেলেগ ঠিক আছে তো simultaneously যেতিয়া তুমি কৰিবা when draws are made simultaneously then probability of drawing two king cards ইয়াত এটা কি বুজাইছে king card ঠিক আছে তো ইয়াত আমি অকল ইভেন্ট এটাই ডিফাইন কৰো suppose তুমি এটা ইভেন্টটো ডিফাইন কৰিলা a যে drawing two king cards simultaneously বুলি ক'লে এটা ওয়ান টাইম হয় কাৰণে এটা ইভেন্টে ডিফাইন কৰো কিন্তু সাকসেসিভলি আমি দুটা ইভেন্ট ডিফাইন কৰিব লাগে দুইটা কেছৰ কাৰণে তো এতিয়া ইয়াত কি বুজাইছে নাম্বাৰ অফ কিংছ তো ইভেন্টটো মই এটা ইভেন্ট ডিফাইন কৰিলো তো a drawing two king cards তো drawing two king cards হলে এটা probability of a = কি হ'ব ইয়াত আমি এটা na / ns আমি এটো কৰিলে হৈ গল তো na মানে হৈছে কি ফেভাৰেবল নাম্বাৰ এটা টু কিং কাৰ্ডছ আমাৰ ইয়াত কিং কাৰ্ড কেখন থাকিব টোটাল 4 থাকিলো তাৰ পৰা আমি টু কাৰ্ড এট এ টাইম আমি দুখন কাৰ্ড উঠাইছো 4c2 / 52c2 4c2 / 52c2 তাৰ মানে 4c2 1/221 ঠিক আছে এটো ভ্যালু আমি এটো পালো 1/221 তো probability of drawing two king cards আমি পালো 1/221 এটো ভ্যালু পাই গলো নেক্সট সোয়া নেক্সট 1 ৰ কাৰণে কি কৈছে আমি এটা আকৌ ইভেন্টটো ডিফাইন কৰিম যে drawing one king card তো probability of a = na / ns তো ইয়াত এটা তোমাৰ কি হ'ব na / ns
তো 1 কিং কাৰ্ড হে ড্ৰ কৰিছা তোমাৰ হাতত থাক আছে 4 আৰু ইফালে আছে 52c 1 4/52 নহয় 4/1 কিং কাৰ্ড drawing 1 king card to 4c 1 আচ্ছা আমি দুখন কাৰ্ড ড্ৰ কৰিছো তো সৰি মোৰ লিখাটো ভুল হৈছে drawing 1 king and আমি 2 কাৰ্ডছ ড্ৰ কৰিছো এট এ টাইম আমি 2 কাৰ্ডছ উঠাইছো তো এট এ টাইম 2 কাৰ্ডছ উঠোৱাৰ কাৰণে আমাক এতিয়া এটোৱে কি বুজাইছে কিঙৰ নাম্বাৰটো 1 থকা মানে সেই টাইপৰ কাৰ্ডছখিনি তো তেতিয়া তোমাৰ কি হ'ব তাৰ মানে এখন কিং কাৰ্ড আৰু এখন তেন্তে এখন যদি কিং কাৰ্ড থাকে এখন নন কিং কাৰ্ড হ'ব তো তোমাৰ কি হ'ব জানে 1 কিং এণ্ড 1 নন কিং কাৰ্ড তোমাৰ এইটো বস্তু বুজাব সো লেট এ বি দা ইভেন্ট অফ ড্ৰয়িং 1 কিং এণ্ড 1 নন কিং কাৰ্ড আমি এইটো তেনেধৰণে লিখিব লাগিব ধৰিব পাৰিছানে বাৰু যে আমি 2 কাৰ্ডছ উঠাইছো তো দুখন কাৰ্ডৰ এখন কাৰ্ড কিং কাৰ্ড হ'ব লাগে নাম্বাৰটো কিং কাৰ্ডৰ নাম্বাৰ 1 হ'ব লাগে তো তেতিয়া হ'লে ইখন কাৰ্ড ডেফিনেটলি নন কিং কাৰ্ড হ'ব লাগিব কাৰণ এজ এখন আমি দুখন আছে নহয় এখন হ'লেতো নহ'ব তো সেইকাৰণে কি হ'ব তাৰমানে পেটাৰ্নটো আমাৰ কেনেকুৱা হ'ব 1 কিং এণ্ড 1 নন কিং কাৰ্ড তো এইটো কাৰণে এতিয়া ইভেন্ট এই কাৰণে ফেভাৰেবল নাম্বাৰটো তোমাৰ কি হ'ব ইয়াতো এক্সপজিটিভ নাম্বাৰটো কিমান হ'ব 52c2 এ হ'ব আৰু এফালে তোমাৰ হেৰি ইয়াৰ কাৰণে কিমান হ'ব এটো 1 কিং এণ্ড 1 নন কিং কাৰ্ড তো এটো সব মাজত এণ্ড আছে তো কিং 1 কিং মানে 4c1 এণ্ড থকা কাৰণে মাল্টি ইনটু চিন দিয়া ইনটু কৰিবা আৰু এফালে 48c1 তাৰ মানে 4 ইনটু 48 divided by আচ্ছা 52 to কি হৈছিল ভ্যালুটো 52 51 divided by 2 কয়টো কৰিব লাগিব মহাৰি পেলালো 51 এটো হ'ব 6 2 1326 1326 আচ্ছা ইয়াত এতিয়া তোমাৰ এটো 4 এৰে যাবনে বাৰু 4 এৰে নাযায় এটো 4 1326 এটো কৰিব লাগিব 2 এ স্টেপ বাই স্টেপে কৰিব আৰু দেই 2 ৰে 2 যা 4 মানে তো কিমান আহিলে 32 by 221 এতিয়া সোয়া এই ভ্যালুটো তোমাৰ 1 ৰ কাৰণে ভ্যালু আমি কি পালো 32 16 এফালে আহিব 32 by এফালে আহিলে 221 এটো 1236 হয় 1326 ঠিক আছে তো এটো হ'ব তোমাৰ নেক্সট এটা ভ্যালু আছে 0 তে 0 কাৰণে আমি এটা ভ্যালু আসাইন কৰিব লাগিব 0 মানে কি হ'ব তেতিয়া ড্ৰয়িং কিঙৰ নাম্বাৰটো 0 মানে ড্ৰয়িং 2 নন কিং কাৰ্ডছ মিনিং টু হেটো বুজাব 0 মানে ড্ৰয়িং 2 নন কিং কাৰ্ডছ তো নন কিং কাৰ্ড হলে তেতিয়া কিমান আহিব নন কিং কাৰ্ড থাকে 48c2 divided by 52c2 48c2 মানে হ'ব তোমাৰ 48 কৰিব লাগিব 24 into 47 মাৰিলে তোমাৰ কিমান আহিব
divided by 1326 তো এটা ক্যান্সেল কৰিলে কিমান যাব এটো হ'ব তোমাৰ 188 divided by 2 to 1 তো এখিনি তুমি এড কৰা 8 plus 2 plus 1 একিটা টোটাল কৰিলে 221 আহিছে তাৰ মানে এটো এনে ধৰণে কৰিব লাগে ঠিক আছে নেক্সট এটা সোৱা এটো হল সাইমultaneously তো সাইমultaneously বা সাকসেসিভলি উইদাউট ৰিপ্লেসমেন্ট সাইমultaneously কৰিলে দুইটাতে আনসাৰটো সেমে আহে তাৰ মানে কেনেকৈ আহে সোৱা এটা মটো সাইমultaneously কৰিলে আমাৰ এটো আহিলে এটা মই যেটা কৰিম when draws are made successively without replacement যেতিয়া তুমি successively without replacement এটাত কৰিবা তেতিয়া তোমাৰ কি আহিব সোৱা successively without replacement তো ইয়াত এতিয়া তোমাৰ x is equal to 210 ইয়াত এটা আমি probability খিনি assign কৰিব লাগে তো ইয়াত এটা ইয়াত x is equal to 2 বুলি ক'লে আমাৰ কি বুজাব successively without replacement তাৰ মানে ফাৰ্স্ট টাইম ড্ৰ কৰা কাৰ্ডখন আমি ৰিপ্লেস নাই কৰা আতৰাই পেলাহে সেকেন্ড টাইম আকৌ এখন উঠাইছো তাৰ মানে এটো কি বুজাব এটা মই ডাইৰেক্ট কৰি দেখুৱাছো দে এটো ডাইৰেক্ট তাৰ মানে probability of two king cards ঠিক আছে তাৰ মানে x is equal to 2 মানে কি বুজাইছে x এ হেতু কিংৰ নাম্বাৰটো বুজাইছে তো drawing two king cards তো drawing two king cards মানে কি বুজাইছে তাৰ মানে ফাৰ্স্ট টাইম ড্ৰ কৰা কাৰ্ডখনো কিং আৰু সেকেন্ড টাইম ড্ৰ কৰা কাৰ্ডখনো কিং কাৰ্ড তো ফাৰ্স্ট টাইম ড্ৰ কৰা কাৰ্ডখনো কিং কাৰ্ড সেকেন্ড টাইম ড্ৰ কৰা কাৰ্ডখনো কিং কাৰ্ড এতিয়া আমাৰ ইয়াত এতিয়া সোৱা আমাৰ এবিলাক ইভেন্টস ডিফাইন নাই কৰা ডাইৰেক্ট ভ্যালু পুট কৰিম ফাৰ্স্ট টাইম ড্ৰ কৰা কাৰ্ডখন কিং কাৰ্ড তো এটো কিমান হ'ব এটো হল সোৱা যদি তুমি এটো a বুলি কোৱা এটো b বুলি কোৱা মই এটা ইমানখিনি কৰা নাই আৰু তো তেতিয়া তোমাৰ এটো কি হ'ব a এটো এন্ড আহিব কাৰণ দুইখন কাৰ্ড মিলাহে আমাক দুখন কাৰ্ড লাগে তো তেতিয়াহে মই সাইমultaneously যদি হেৰি কৰো কনসিডাৰ কৰো তেতিয়াহে মোৰ টু কাৰ্ডস হ'ব তো তাৰ মানে a ইন্টাৰসেকশন b লাগে তো probability of a intersection b যেতিয়া ইভেন্টস সেকেন্ড আমি যেতিয়া ফার্স্ট টাইম ড্ৰ কৰা কাৰ্ডখন আতৰাহে সেকেন্ড টাইম কৰিম তাৰমানে সেকেন্ডটো ফাৰ্স্টৰ ওপৰত ডিপেন্ড কৰিব তো তেতিয়া তোমাৰ আনসাৰটো কি হ'ব আমাৰ ইয়াত এটা ৰিজাল্টটো কি আছিল probability of a into probability of b given a সেকেন্ডটো ফাৰ্স্টৰ ওপৰত ডিপেন্ড কৰিছে এটো ডিপেন্ডেন্ট হলে গুছি যায় তো তেতিয়া কি হ'ব সৰ probability of a মানে drawing one king card তাৰ মানে 4c1 by 52c1 into এতিয়া b given এটো কি বুজাইছে ফাৰ্স্ট টাইম ড্ৰ কৰা কিং কাৰ্ডখন মই এই কৰা নাই ৰিপ্লেস নাই কৰা আৰু সেকেন্ড আৰু হেকাৰণে তোমাৰ কি হ'ব ইয়াত আমাৰ এখন কাৰ্ড লেস হৈ যাব 51c1 হ'ব আৰু এফালে 3c1 তাৰ মানে এটো কি বুজায় b given এটো কি মিনিং কৰিব drawing one king card in the second draw given that first drawn king card is not replaced তো তেতিয়া তোমাৰ ৰিজাল্টটো হ'ব 3c1 by 52c1 তাৰ মানে 4 by 52 into 3 by 51 4 by 52 into 3 by 51 এটো হ'ব তোমাৰ 13 আৰু এটো হ'ব তোমাৰ 13 আৰু 17 ক মাল্টিপ্লাই কৰিলে এটো হ'ব তোমাৰ 1 by 221 তো তুমি এটা এটো কি লিখিবা probability of x is equal to x to hobo 1 by 221 এটা সোয়া মিলাই সোয়া 2 কারণে যেতিয়া তুমি সাইমultaneously কইলা
1/221 আহিলে এটো বস্তু সেম আহিছে ঠিক আছে তো আনসাৰটো সেম আহে কাৰণে হয়তো এটো কোৱেশ্চনটো তেনে ধৰণে দিছে কিন্তু দুইটা কৰা কিন্তু মেথডটো বেলেগ হয় দুইটা মেথড হেৰি এক্সপেৰিমেন্টটোৱে বেলেগ হয় আৰু একাৰণে মেথডটো বেলেগ হয় কিন্তু আনসাৰটো সেম আহে ঠিক আছে তো সেকেন্ডটো লেছোৱা তাৰমানে probability of x = 1 এটোৱে কি বুজাইছে probability of drawing one king card ঠিক আছে তাৰমানে one king card তো এখিনি তোমালোকে কৰিব পাৰিবা আৰু আগৰটো হতে একে হয় সাইমultaneously তো আমি সাকসেসিভলি উইথ ৰিপ্লেসমেন্ট মেথডত যেনেকৈ কৰিছিলো তাৰমানে এটোৱে কি বুজাব either king and non king card or non king and king card তো ইয়া যিকোনো এটা হয় ঠিক আছে probability of king and non king and king card so এই দুইটা কেস কমপ্লিটলি mutually exclusive হোৱাৰ কাৰণে আমি এটো এনে ধৰণে পাম তাৰমানে probability of king and non king plus probability of non king and king card is equal to ইয়াত এটা কিমান হ'ব king card মানে 4/4c1 মানে 4 হ'ব এফালে 52c1 মানে 52 হ'ব ইনটু সোয়া ইয়াত এটা আমি কি কৈছো ৰিপ্লেস নাই কৰা নহয় তো ৰিপ্লেস নাই কৰা কাৰণে ইয়াত আমাৰ 51 আহি গল আৰু নন কিং কাৰ্ড আমি এটা কিং কাৰ্ড খনহে ৰিপ্লেস কৰা নাই বুজি পাইছা না এই কেছটো এটা কিং এণ্ড নন কিং তো এটো এটা তুমি উইদাউট ৰিপ্লেসমেন্ট মেথডত কৰিলে ফার্স্ট টাইম ড্ৰ কৰা কিং কাৰ্ড খন তুমি ৰিপ্লেস নাই কৰা ঠিক আছে তো নন কিং কাৰ্ড খন কিন্তু নন কিং কাৰ্ড আমাৰ 48 থাকিব এটা এটো হ'ব প্লাস নন কিং কাৰ্ড তাৰ মানে 48c1 ডিভাইডেড বাই 52c1 ইনটু এফালে তোমাৰ নন কিং কাৰ্ড খনহে তুমি ৰিপ্লেস নাই কৰা কিং কাৰ্ড এখানে 4 এ থাকিব 4 বাই কিন্তু এজ এ হোল টোটালটোত এটা এখন কাৰ্ড লেস হৈ যাব তো তোমাৰ এফালে তেতিয়া আনসাৰটো কি হৈ যাবগে এইটা কৰিলে 4 বাই এটো থব তোমাৰ 13 আৰু এটো থব তোমাৰ তাৰমানে 16/221 প্লাস ইয়াতো হে একে আহিব 16/221 এ হ'ব তাৰমানে 32/221 তো আনসাৰটো হ'ব তোমাৰ ইয়াত 32/221 এটো সোয়া এটো লগত এটো সেম আহি গল 32/221 ঠিক আছে তোমাৰ 0 টু কাৰণেও একে হ'ব তো 0 কাৰণে তোমাৰ এটা কি হ'ব ইফালে probability of x = 0 তাৰমানে probability of drawing two non king cards ঠিক আছে drawing two non king cards তাৰমানে এটো একে বুজাইছে ফার্স্ট টাইম ড্ৰ কৰা কাৰ্ড খনো নন কিং কাৰ্ড আৰু সেকেন্ড টাইম ড্ৰ কৰা কাৰ্ড খনো নন কিং কাৰ্ড আমি 1 বাই 1 কৰিছো তো সাকসেসিভলি উইদাউট ৰিপ্লেসমেন্ট মেথডতহে আমি এটো কৰি আছো এবিলা এতিয়া এই পাৰ্টটো তো তাৰমানে কি হ'ব নন কিং কাৰ্ড মানে 48c1 ডিভাইডেড বাই 52c1 ইনটু 40 আচ্ছা ইয়াত এটা তোমাৰ কি হ'ব ৰিপ্লেস নাই কৰা নহয় আতৰাহে আমি আতৰাই থৈছো ন তো এটা এটো হ'ব তোমাৰ 47 তাৰমানে এটো সেকেন্ড টাইম খনো নন কিং কাৰ্ড তাৰমানে ফার্স্ট টাইম ড্ৰ কৰা নন কিং কাৰ্ড খন যদি আমি ৰিপ্লেস নকৰো তেন্তে সেকেন্ড টাইম আকৌ নন কিং কাৰ্ড পাবলে হলে এখন লেস হৈ যাব তো 47 হৈ যাব আৰু এফালে 51c1 তো 48/52 ইনটু 47/51 তো এটো হ'ব তোমাৰ এটো কৰি চাবা এটো আনসাৰটো হে 188/221 এ আহিব এটো আহিব না আহিবটো লাগিবই তাৰমানে 48c1/52c1 এফালে 51c1 এফালে 47c1 ঠিক আছে এটো কৰিবা 188/221 আনসাৰটো আহিব চাবা বস্তুটো সেম আহে তো এটো এনে ধৰণে কৰে তো এখনকে কয় probability distribution তো দুটা মেথডত আমি probability distribution আজি কনস্ট্ৰাক্ট কৰিলো ঠিক আছে